আজি আমি আহিছোঁ শহুৰ দেউতাৰ কবৰ চাফা কৰিবৰ কাৰণে, যিহেতু আজি পুনৰুত্থান। আজি পুনৰুত্থান দিন, তো আমাৰ প্ৰভু যীশুৰ যি গুড ফ্ৰাইডে দিনাখন তেওঁ নিৰ্দিত হৈছিলে আৰু আজি তেওঁ পুনৰাই আকৌ উঠিছিলে কবৰ পৰা। তো সেইদিনাখন আমি সকলোৱে এনেকৈ কবৰ চাফাবোৰ কৰোঁ। আজিৰ দিনটো আমি নিজৰ যিমানবোৰ আমাৰ কবৰবিলাক থাকে সকলোৰে চাফা কৰা হয়। তো আজি আমাৰ পুনৰুত্থান দিন আৰু ইয়াৰ পৰা আমি গৈ গীৰ্জা আছে, তো গীৰ্জাটো সকলো প্ৰগ্ৰামবিলাক হয়। আৰু আজিৰ দিনত সকলোৱে আমি যিমান ঘৰৰ পৰিয়ালবিলাকে আহি নিজৰ কবৰবিলাক আমি যোন ধৰ ঢুকুৱাইছে ঘৰৰ বা আমাৰ দেউতা মা যিমানখিনি পৰিয়াল, তো তেওঁলোকৰ কবৰবোৰ এনেকৈ আমি চাফা কৰি ধুনীয়া কৰি চাকি জ্বলাই বা ধূপ জ্বলাই বা মোমবাতি কেণ্ডেল জ্বলাই ফুল চুল দি আমি সেৱা কৰি আজিৰ দিনটো উদযাপন কৰোঁ। তেনেকৈ उधर खाली है ना, हाथ में लाएगा आंख তুমি আমাক এনেকুৱা সুযোগ দিয়াৰ কাৰণে ধন্যবাদ। যিকেইটা আমাৰ আজি দেউতা মৈদামৰ যোনকেইটা আজি আহি গোটেই পৰিয়ালটো আমি যি আহি তেওঁৰ পিতা যি ওচৰ চাপি চোৱাৰ সকলো কবৰবোৰ চাফা কৰি পিতা এতিয়া আমি ঘৰলৈ যাম। তোমাৰ আশীৰ্বাদ হওক আৰু আমাৰ যি নিজিৰ দিনত পিতা দি আমাৰ দেউতা পিতাকে যি এই জগতত নাই প্ৰভু পিতা যি পৃথিৱীত নাই আৰু পিতা যিদিনাখন প্ৰভু পিতা তুমি আহিবা সেইদিনাখন পিতা আমাৰ এই পৃথিৱী পিতাই উঠি আহিব আগে তোমাৰ আশীৰ্বাদ আজি যিটো তোমাৰ আশীৰ্বাদ কৰিবা তুমি সকলোকে চলাই নিবা ধন্যবাদ দিছোঁ তোমাৰ আশীৰ্বাদ আৰু তোমাৰ আৰু এইদৰে যাতে সকলোবোৰ যেতিয়া আমি সদায় যাতে নিয়মবোৰ যাতে মানি চলিব পাৰোঁ প্ৰভুতে আমাৰ এই জীৱনটো সন্তানক যেন হাত দুখন দিবলৈ পাৰোঁ তাৰে তোমাৰ আশীৰ্বাদ ধন্যবাদ দিছোঁ। আৰু আজি চৰণৰ পৰা ৰাখিছোঁ তোমাৰ চৰণ কৰিছোঁ, তোমাৰ চৰণৰ আশীৰ্বাদ কৰি সকলোৱে যাৰ পৰা আমাৰ আহিবলৈ মাত্ৰ নাচিত কৰি দিছোঁ কিছু অৰ্পণ কৰি আমি সকলোৱে আৰু যাওঁ। তো এতিয়া আমি যাবলৈ ৰেডি, কিয় আজি আমাৰ যিবোৰ আছিলে সকলোৱে কাম হৈ গ'ল, আমাৰ দেউতাৰ কবৰ চাফা হৈ গ'ল। তো এতিয়া আমি কেণ্ডেল আৰু মোমবাতি আৰু সকলোৱে ধূপ ধূনা জ্বলাই আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ঈশ্বৰে আমাক ইমান ভালকৈ আনিলে আৰু চলাই নিয়ে কাৰণে ধন্যবাদ প্ৰভুকো।